জন্মদিন অথবা বিবাহ বাৰ্ষিকী পাতিব নেকি টেনচন নাই আপোনালোকে বুক কৰিব নালাগে হোটেল অথবা ৰেষ্টুৰাঁ কিয়নো ভেন্যু ফ্ৰী মেনু হে কেৱল আপোনালোকৰ এবাৰলৈ হলেও নিশ্চয় ভাবিছে যে কি বা নতুন অফাৰ আহিছে নাই নাই এয়া কোনো বিজ্ঞাপন নহয় এয়া হৈছে ফ্ৰী অফাৰ গুৱাহাটীৰ বাসিন্দা হলেতো কথাই নাই বাহিৰৰ হলে আপোনালোক কেৱল আহি যাওক গুৱাহাটী চিটিলৈ পাৰ্টি দিবলৈ এক নতুন কনসেপ্ট পাৰ্টি অন ব্ৰিজ এই যে দীপাৱলীৰ নিশা দিছপুৰৰ ছুপাৰ মাৰ্কেটৰ ওচৰত এখন নতুন ফ্লাইঅভাৰ মুকলি কৰিলে ভেন্যু হৈছে তাতেই নিশাৰ ভাগত এক মনোমোহা পৰিৱেশ আৰু তাৰে সদ্ব্যৱহাৰ কৰি এগৰাকীয়ে দিলে বাৰ্থডে পাৰ্টি বেলুন লগাই কেক কাটি পাতিলে বাৰ্থডে কাখেৰে গাড়ী গৈয়ে থাকিল বাইকো গৈ থাকিল কাখেৰে ফ্লাইঅভাৰৰ এছোৱা ব্লকেই কৰি দিলে এওৰাই ৰ'ব ইমানেই নহয় ফেচবুকত ফটো আপলোড কৰি আনকো উৎসাহিত কৰিলে ইয়াতে পাৰ্টি দিবলৈ বিয়া তুলনি বিয়াও পাতিব পাৰিব হেনো এই ফ্লাইঅভাৰতে হে হৰি কোঠে মোৰো আপুনি বাৰু নতুন ফ্লাইঅভাৰখনত উঠিছেনে যদি নাই উঠা তেন্তে বহক গাড়ীত এপাক ফুৰাই আনো চাওকচোন কেনে সুন্দৰ পৰিৱেশ এইজনে আকৌ কি কৰিছে মাজ ৰাস্তাত সেলফি সন্ধিয়া হলে এনে সেলফি মেন সেলফি ওমেনেৰে ভৰি থাকে ফ্লাইঅভাৰখন কেৰেপ নাই গাড়ী ঘোঁৰালৈ যেন বাপ কা ৰাস্তা চকাৰ তলত নুসুমালেই হ'ল যাৰ যি খুশি কৰি গৈছে পিছে এই বিষয়টো কাণত পেলোৱা হ'ল গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত আৰু আয়ুক্তই ক'লে সেই মহিলাগৰাকীৰ বিৰুদ্ধে মই কিবা এটা বিধিগতভাৱে কিবা এটা আমি নিশ্চয় কৰিবলৈ চাম কিন্তু আমি অত্যন্ত দুখিত যে তেওঁৰ নিচিনা এগৰাকী পঢ়া শুনা কৰা এগৰাকী মহিলাই এনেধৰণৰ একো নভবা নিচিন্তাকৈ এনেধৰণৰ ষ্টেটমেণ্ট দিব পাৰে আজি উৰণীয়া সেতুখন ৰাইজৰ যাতায়াতৰ বাবে কৰা হৈছে আৰু তাত চৰকাৰে বহু ভাবি চিন্তি তাত যাতে ট্ৰেফিক জাম নহয় আগতে আপোনালোকে দেখিছিলে ট্ৰেফিক জাম কিমান হয় আৰু তাত যদি বাৰ্থডে পাৰ্টি পাতে তেতিয়াহ'লে কি হ'ব তাৰ পৰিণাম আমি সকলোৱে জানো এইটো অত্যন্ত দুখৰ কথা আৰু এনেকুৱা ইৰেছপন্সিবল বিহেভিয়াৰ আমি কণ্ডেম কৰোঁ আমি অত্যন্ত দুখিত তেওঁ এনেধৰণৰ কাম কৰাৰ বাবে পিছে মিছা ক'লে কিডাল হ'ব সঁচাই নিশাৰ ফ্লাইঅভাৰখনৰ ৰূপেই সলনি হৈ পৰে হওক তেওঁ কোভিডে ঘৰতে সোমোৱাই ৰখাৰ দিনবোৰৰ পাছত অলপ এয়া এণ্টাৰটেইনমেণ্ট আৰু এয়াই হৈছে আজব দেশৰ গজব কথা ব্যুৰ ৰিপৰ্ট প্ৰাগ নিউজ